চাওক আজি যেহেতু মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ এই দিনা পুৱাৰ ভাগৰে পৰাই নগাঁৱৰ পুৰণি গুদামস্থিত মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰাই ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যেহেতু মহাদেৱৰ বন্দনাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতে মহাদেৱৰ বন্দনা শুনিবলৈ পোৱা গৈছে আৰু যেহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহে কেৱল অসমৰে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তসকল ইয়ালৈ আহে আৰু মহাদেৱৰ শ্ৰীচৰণত আশীষ লয় কাৰণ এই এছিয়াৰ ভিতৰতেই আটাইতকৈ ওখ 126 ফুট উচ্চতাৰ লিংগাকাৰ এই মন্দিৰ আৰু এই মন্দিৰ লৈ আচলতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় বা লোকসকল ইয়ালৈ আহে গতিকে এইবাৰ এনেধৰণে এতিয়া যিহেতু ইয়াত পূজা অৰ্চনা চলি আছে পুৱাৰে পৰাই ধূপ নৈবেদ্য শৰাই লৈ আচলতে ভক্তসকল ইয়ালৈ আহিছে আৰু তেওঁলোকে এনেদৰে এতিয়া মহাদেৱৰ বন্দনা কৰিবলৈ ইয়ালৈ আহিছে গতিকে কিছু সময়ৰ পিছত সময় বাগৰাৰ লগে লগে ইয়াত দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় যিহেতু এতিয়া পুৱাৰ ভাগতে আচলতে যথেষ্ট সংখ্যক লোক ইয়ালৈ অহা পৰিলক্ষিত হৈছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পূজাৰীও আছে মই কিমানমান লোক এতিয়ালৈকে ইয়াত সমাগত হৈছে আজিৰ দিনটোত ওম বাগৰ্ধা বিবসম্পৃক্তৌ বাগৰ্ধা প্ৰতিপত্তৈ জগতঃ পিতৰৌ বন্দে পাৰ্বতী পৰমেশ্বৰৌ আজি শিৱৰাত্ৰি সকলোকে শিৱৰাত্ৰিৰ শুভকামনা আজি আৰু কালি দুইদিনীয়া হোৱাৰ কাৰণে আজি ইমানকে সমাগম হৈ পোৱা নাই এতিয়ালৈকে কিন্তু 9টা বজা 10টা বজাৰ পিছতে আমি গম পাম যে মানুহ কিমান হ'ব পাৰে এতিয়ালৈকে আহি আছে লাহে লাহে অলপ চলপ বঢ়াও আহে সেইকাৰণে মানে ইমান সমাগম হোৱা নাই আৰু ক'ব নোৱাৰি মানে একবেগ হৈ যায় মানুহ কেতিয়াবা মানে অনকণ্ট্ৰল হৈ যায় তেতিয়া মানে যিহেতু ইতিমধ্যে যি আচলতে পূজা অৰ্চনা ইতিমধ্যে চলি আছে আৰু কিছু সময়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সময় বাগৰাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু দূৰ দূৰণিৰ পৰা ইয়ালৈ লোকসকল আহে আৰু সেইসকল লোক আহি ইয়াত মহাদেৱৰ ওচৰত ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে পূজা অৰ্চনা কৰিব গতিকে এই মুহূৰ্ততো যিহেতু বিভিন্ন লোকসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে ক'ৰ পৰা আহিছে দাদা মই নগাঁৱৰে প্ৰত্যেকবাৰে আহে কেনেকুৱা লাগিছে আজি পৰিৱেশ ভাল লাগিছে আজি বহুত ধুনীয়া লাগিছে ডেকৰেশ্যনটো নিশ্চয়কৈ মই যিহেতু বাহিৰৰ পৰিৱেশো কিছু দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহে ধূপ নৈবেদ্য শৰাই লৈ তেওঁলোকে আগবঢ়ায় আৰু মহাদেৱৰ বন্দনা কৰিবলৈ আহে গতিকে এই মুহূৰ্তত যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়ালৈ আহিব আৰু কিছু সময়ৰ পিছতেই মহামৃত্যুঞ্জয় মন্দিৰত এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা যাব আৰু এই মুহূৰ্তত এনেদৰে লোকসকল আচলতে শিৱৰাত্ৰিৰ এই পুৱাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আগমন ঘটা পৰিলক্ষিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহি ইয়াত এনেদৰে সমবেত হোৱা পৰিলক্ষিত হৈছে আৰু মহাদেৱৰ বন্দনা কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি পৰিৱেশ দেখুৱাইছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা যিহেতু উল্লেখ এছিয়াৰ ভিতৰতেই সৰ্ববৃহৎ আটাইতকৈ ওখ 126 ফুট উচ্চতাৰ লিংগাকাৰ এই মহামৃত্যুঞ্জয় মন্দিৰ আৰু এই মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু ইতিমধ্যে ক'ৰ পৰা আহিছে বাইদেউ ये यहाँ नौगांव कहाँ से नौगांव से नौगांव से हर बार आते हैं शिवरात्रि के दिन कैसा लगा इस बार अच्छा लगता है बहुत अच्छा लग रहा है अभी तो আৰু বাইদেউ ক'ৰ পৰা আহিছে পাথৰীৰ পৰা প্ৰত্যেকবাৰে আহে এবাৰে প্ৰথম আহিছে শিৱৰাত্ৰিৰ এই পুৱা এবাৰ প্ৰথম আহিছে ভালো লাগিছে আহি আৰু লোক আছে মই কথা পাতিব বিচাৰিম যিহেতু ক'ৰ পৰা আহিছে বাইদেউ 3 কোটি বিশ্বনাথ চাৰিআলি বহুত দূৰ কি ৰাতিপুৱা কিমান সময়ত ওলাইছে 5টা বজাত ওলাইছে প্ৰত্যেকবাৰে আহে শিৱৰাত্ৰিত হয় কেনেকুৱা লাগিছে আজি পৰিৱেশ বহুত ভাল লাগিছে নিশ্চয়কৈ যিহেতু তেওঁলোকে ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল এনেদৰে এতিয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ আগমন ঘটা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে যিহেতু মহামৃত্যুঞ্জয় মন্দিৰত বহু দূৰ দূৰণিৰ পৰা লোকসকল আহে ভক্তসকল আহে আৰু অসমৰ বিভিন্ন যি ঠাইৰ পৰা লোকসকল আহি আছে গতিকে কিছু সময়ৰ পিছতে হয়তো মহামৃত্যুঞ্জয় মন্দিৰত এক দীঘলীয়া শাৰী পৰিলক্ষিত হ'ব বা দীঘলীয়া শাৰী দেখিবলৈ পোৱা যাব সেই পৰিৱেশো আমি দেখুৱাম কিন্তু এই মুহূৰ্তত পুৱাৰে পৰা দেখা গৈছে যে মহামৃত্যুঞ্জয় মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু তেওঁলোকে মহাদেৱৰ শ্ৰীচৰণত তেওঁলোকে ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে সেৱা লোৱা পৰিলক্ষিত হৈছে আৰু মহাদেৱৰ বন্দনাৰে এতিয়া নগাঁৱৰ পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে পাপৰি ঠিক আছে কৃষ্ণ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।